নমস্কাৰ আজি ২৭ এপ্ৰিল গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত কিছুমান বিস্ফোৰক মন্তব্য মাত্ৰ ৪৮ ঘণ্টা সময় বান্ধি দিয়া হৈছে ভাৰতৰ মুছলমানসকলক এই ৪৮ ঘণ্টাৰ ভিতৰতে অসম তথা ভাৰতবৰ্ষ এৰি যাব লাগিব অন্যথা বিপদৰ সন্মুখীন হ'ব ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো কেইবাটাও এনেকুৱা মন্তব্য যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব হয় মুঠ তিনিটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আনিছো এটা খবৰ মিছ নকৰি সম্পূৰ্ণ ভিডিঅ'টি চাব যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব তেনে বলক আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে ৪৮ ঘণ্টা হয় মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰি গুচি যাব লাগিব বাংলাদেশী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ মাত্ৰ ৪৮ ঘণ্টা সময় বান্ধি দিছে এই ৪৮ ঘণ্টাৰ ভিতৰতে ভাৰত এৰি গুচি যাব লাগিব ভাৰতৰ প্ৰতিজন বাংলাদেশী মুছলমান এক ডাঙৰ খবৰ আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰি গুচি যাওক বাংলাদেশী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ডাঙৰ হুংকাৰ লাষ্ট ৱাৰ্ণিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৯ এপ্ৰিলৰ পূৰ্বে ভাৰত এৰি গুচি যাওক অনুপ্ৰৱেশকাৰী এটাও অনুপ্ৰৱেশকাৰী ভাৰতত থাকিব নোৱাৰিব ভাৰতত অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৯ তাৰিখলৈকে সময় দিছোঁ ভাৰত এৰি গুচি যাওক অন্যথা কথা বেয়া হ'ব বুলি ইতিমধ্যে ডাঙৰ ইংগিত প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৪ মে'ৰ পিছত এটা এটাকৈ অনুপ্ৰৱেশ বিচাৰি খেদা হ'ব বুলি ডাঙৰ মন্তব্য নৰেন্দ্ৰ মোদী ৪ মে'ৰ পিছত ফুল একশ্যন মোডত নামিব মোদী চৰকাৰ বাংলাদেশীক ৰঙা চকু দেখুৱাই গৰ্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কোনো মানুহ থাকিব নোৱাৰিব ভাৰতবৰ্ষত ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰি গুচি যাওক প্ৰতিজন বাংলাদেশী অন্যথা ৪ মে'ৰ পিছত ডাঙৰ বিপদ হ'ব বুলি ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক লৈ আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি গালাজ পাৰি ৰঙাগড়ৰ আলহী প্ৰীতম মগৰ দিগন্তমালা প্ৰীতম মগৰ আৰু দিগন্তমালাই ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি গালাজ পাৰিছিল আৰু তাৰ পিছতেই বেয়া দিন নামি পৰিছে প্ৰীতম মগৰ আৰু দিগন্তমালাৰ ওপৰত কি গালি গালাজ পাৰে সবিশেষ আপোনালোকক জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি ৰঙাগড়ৰ আলহী দুই যুৱক ডকুৱাখানা আৰক্ষীয়ে খেদি ধৰিলে দুজন যুৱকক সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী সন্দৰ্ভত অশ্লীল মন্তব্য কৰিছিল এই দুই যুৱকে আৰক্ষীৰ জালত প্ৰীতম মগৰ দিগন্তমালা মাজনিশা ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা আটক প্ৰীতম মগৰক অশ্লীলতাৰ চূড়ান্ত সীমা চেৰাই গৈছিল প্ৰীতম মগৰে বৰ্তমান ঢকুৱাখানা সদৰ থানাৰ আলহী এই দুই অভিযুক্ত আৰক্ষীয়ে দুইজনকে এই সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি ৰঙাগড়ৰ আলহী ইতিমধ্যে দুজনকৈ যুৱক